হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে দিনৰ 2টা আৰু ৰিয়া আহি পোৱাহিয়ে নাই। মই ভাবিছোঁ ব্লগটো আৰম্ভ কৰি দিওঁ, কাৰণ মাক লৈ আবেলি এফালে যাব লাগিব, সেইকাৰণে সোনকালে আৰম্ভ কৰি দিছোঁ। এয়া দেখিছেনে, আম কাটি আছোঁ। সেয়া যোৱাকালি বৌয়ে পৰহি দিনাখন আম লৈ আহিছিলে গছৰ, সেইখিনি কাটি ল'লোঁ আৰু নিমখত দি থ'লোঁ। আৰু এয়া ৰিয়াৰ ক্লিপ আহি গ'ল যোৱাকালি দুপৰীয়া, দুডাল এনেকুৱা অনলাইন দিছিলে ক্লিপ দুডাল। মই বোলো দিয়া ভিডিঅ' কৰি থৈ দিওঁ, সেয়া মাৰিও দেখালে আপোনালোকক। আৰু আহক আজিৰ দিনটোলৈ আহিছোঁ। এয়া ৰিয়া ৰাতিপুৱাতে গ'ল, 9:40 মানত তাই ওলাই গ'ল ক্লাছলৈ। তাৰপাছতে ব'লক আমাৰ দিনটো আৰম্ভ কৰি দিওঁ। আৰু এয়া তাইক পঠিয়াই মেলি আজৰি হৈ এওঁৰ কাঁহীখন ৰেডি কৰি লওঁ, তাৰপাছতে এওঁক পঠিয়াই লওঁ। তাৰপাছতহে আকৌ মোৰ কিনো নকৰোঁ অকণ দেখাই থাকিম ব'লক। তাৰপাছতে এওঁ খাই মানে এওঁৰ টিফিনটো বনাই লৈছোঁ, একদম চিম্পুলকৈ দিছোঁ। এয়া এগ ৰোল এটা দিছোঁ, ভিতৰত পিঁয়াজ চিয়াজ মই একো দিয়াই নাই, বৰ লৰালৰি। আজি বৰ দেৰি হ'ল উঠোঁতে, বহুত দিনৰ মূৰত এনেকুৱা হৈছে। হয় কেতিয়াবা দেৰি, কিন্তু ইমান দেৰি নহয়। হেল্ল' এভৰিৱান, এয়া দেখিছেনে, এতিয়া মই কিটচেনত আছোঁ আৰু এইটো সময়ততো জানেই কিটচেনতেই থাকিম আৰু ক'লৈ যাম বাৰু। কিন্তু আজি মোৰ বহুত বছৰৰ মূৰত ইমান দেৰিকৈ উঠিছোঁ, ৰাতিপুৱা গোটেইখন খেলি মেলি। কি কৰিম আৰু ক'ব নোৱাৰোঁ। আজি কৰি আছোঁ বাৰু, ইহঁতক এওঁ গ'ল, ৰিয়া গ'ল। তাৰপিছতে এতিয়া বোলো চাওঁচোন, অকণমান আৰি মাছ আছে, মানে মোৰ ফিচা এনেকুৱা কিছুমান আছে, কিনো কৰোঁ অকণমান নিজৰ ষ্টাইলতে কৰি আছোঁ বাৰু, আপোনালোককো লৈ ল'ম লগত। ব'লক তেন্তে আজি ব্লগটো আৰম্ভ কৰি দিছোঁ। আলু অকণমান লৈছোঁ মই ইয়াতে, এয়া বইল কৰি, আদা নহৰু পিঁয়াজ, আৰু ইফালে আছে অকণমান অমিতা ৰুকি লৈছোঁ, অকণমান গাজৰ। আজি নিজৰ ষ্টাইলত যি মন যায় তেনেকৈ বনাম, মানে ভাল হয় এনেকৈও খাবলৈ, অকণমান দেখাই দিছোঁ। আৰু মাছৰ এই আৰি মাছৰ বেছি ভাল মাছ নাই, মোৰ ফিচা এনেকুৱা কিছুমান আছে, 2-এটুকুৰ মাছো আছে বাৰু। এনেকৈ বনাম, জিৰা ধনিয়া বাছ ইমানেই, মছলা একো নিদিওঁ, গৰম মছলা ব্যৱহাৰ নকৰোঁ, কাৰণ ঘৰত সকলোৱে নাখায়। এয়া এইখিনিয়ে আৰু বস্তুখিনি যোগাৰ কৰি লোৱাৰ পাছত এয়া গেছটো জ্বলাই মই পেনখন উঠাই দিছোঁ। ইয়াতে তেলতে দি দিছোঁ মই অকণমান গোটা জিৰা, মই ক'লা জিৰাও দি দিছোঁ। এতিয়া দি দিছোঁ মই পিঁয়াজখিনি, দিবলৈ পাহৰি গৈছিলোঁ, তেজপাতটো এতিয়াই দি দিছোঁ, পিঁয়াজৰ লগতে ভজা যাওক। আৰু এইফালে এয়া পিঁয়াজ ভজা যায় মানে আদা নহৰুখিনি ৰেডি কৰি লৈছোঁ। এয়া দি দিছোঁ মই আদা নহৰু, হালধি, ধনিয়া, জিৰা, এইবাৰ দিছোঁ ধনিয়া, কওঁতে ভুল হৈ গৈছে। ধুনীয়াকৈ ভজা গৈছে। এতিয়া মই দি দিম চব্জিখিনি। বইল আলু আছে, অকণমান আলুকেইডোখৰ দেৰিকৈ দিম। এতিয়া মই প্ৰথমতে এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। আৰু প্ৰথমতে অকণ ভালকৈ লৰাই বগৰাই তাৰপাছতে অকণমান সময় ভাজি লওঁ। এইখিনি এতিয়া মই অলপ কম জুইত ভাজি ল'ম, ঢাকনা মাৰি মাৰি। এতিয়া মই দি দিলোঁ নিমখ, আচলতে পাহৰিছিলোঁ মই। আৰু এতিয়া মই এয়া চাওকচোন, ভজা য'ত দি দিম তাতে বইল আলু কেইডোখৰ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ ভজা গৈছে। ইয়াত মই এতিয়া গৰম পানী দি দিম, এই আলু সিজোৱা পানীখিনি থৈ দিছিলোঁ, সেইখিনি দিলেও অলপ সোৱাদ বেছি হয়। এয়া দি দিছোঁ, আৰু অকণমান গৰম পানী লাগিব। আৰু ইয়াতে গোটা কেইটামান জলকীয়া পেলাই থৈছোঁ, ভাল লাগিব, যোনে খাই লৈ ল'ব, মই ভাঙি নিদিওঁ। আৰু এতিয়া মাছখিনি দি দিম, আৰু এতিয়া মই মাছকেইডোখৰ দি দিছোঁ। এই এনেকুৱা বেছি ভাল মাছ নাই আজি, তথাপিতো দি দিছোঁ আৰু যি আছে। আৰু এয়া দেখিছেনে, পটককৈ হৈ গ'ল মোৰ মাছৰ জোলখন। আৰু এনেকৈ খাবলৈ কিন্তু বেয়া নালাগে দেই, ভাল লাগে। আপোনালোকে সকলোৱে খাই চাগে, তথাপিতো মই বনাইছোঁ যেতিয়া দেখাই দিলোঁ। আৰু তাৰপাছতে আহোঁ ব'লক আজি ফ্ৰুটছ টাইমলৈ। দুপৰীয়া অকণমান মা থাকে যিহেতু, গতিকে লগ এটাও থাকে, এনেকৈ কাটি ল'লোঁ। অকণমান গোটা মগু, ফলা মগুও তিয়াই থৈছিলোঁ ৰাতিতে, আৰু সেয়াও অকণমান ধুই ধাই ধুনীয়াকৈ লৈ লৈছোঁ। আৰু এওঁকো টিফিনত দি পঠিয়াইছোঁ দেই। আৰু তেন্তে আজিলৈ আহোঁ।